হাটছিগিমাৰীত AIUDF দলৰ নিৰ্বাচনী তৎপৰতা ২৬ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা AIUDF দলৰ দক্ষিণ চালমাৰা বানকাছৰ জিলাৰ হাটছিগিমাৰীস্থিত AIUDF দলৰ জিলা কাৰ্যালয়ত AIUDFৰ জিলা কমিটিৰ উদ্যোগত শুক্ৰবাৰে এখন কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত কৰ্মী সভাত মানকাছৰ সমষ্টিৰ AIUDF দলৰ বিধায়ক আমিনুল ইছলামকে ধৰি জিলাখনৰ প্ৰায় ৫০০ নেতা কৰ্মী উপস্থিত থাকে। জিলাখনত আঞ্চলিক কমিটিৰ সমস্যা সমাধান কৰি দুটা ব্লক কমিটি গঠন কৰাৰ লগতে জিলা যুৱ মৰ্চাৰ সভাপতি সম্পাদক নিৰ্বাচিত কৰি ২০২৬ নিৰ্বাচনৰ বাবে সাজু হয়। বিগত সময়ছোৱাত দলে কৰা ভুলসমূহ সংশোধন কৰি AIUDF দলে ৰাইজৰ কাষত যাব আৰু পুনৰ ২০২৬ নিৰ্বাচনত বিজয় হ'ব বুলি আশাবাদী মানকাছৰ বিধায়ক আমিনুল ইছলাম। আনহাতে বিধায়ক আমিনুল ইছলামে AIUDF দল ত্যাগ কৰিব বুলি ৰাইজৰ মাজত চৰ্চা চলিছে যদিও বিধায়ক আমিনুল ইছলামে স্পষ্টকৈ কয় যে মই AIUDF দলত আছো আৰু তাতে থাকিম। ২০২৬ নিৰ্বাচনত ৰাজ্যত ৩৫খন আসনত প্ৰাৰ্থিত্ব দিব। কংগ্ৰেছৰ লগত কোনো মিত্ৰতা সম্পৰ্কে মন্তব্য কৰাৰ লগতে বিধানসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলে পুনৰ খেলাৰ সম্ভাৱনা আছে। দলে চেষ্টা অব্যাহত ৰাখিছে বুলি বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে। মানকাছৰ জিলা কমিটিৰ উদ্যোগত AIUDFৰ এটা কৰ্মী সভা আছিল। এই কৰ্মী সভাত ব্যাপকভাৱে সঁহাৰি পালোঁ আৰু সকলো জিপিৰ পৰা কৰ্মীসকল আহিছে আৰু দীৰ্ঘ সময় এটা কেনেকৈ ২০২৬ নিৰ্বাচন কেনেকৈ খেলিম, আমি আঞ্চলিক কমিটিত ক'ৰবাত কিবা প্ৰব্লেম আছে নেকি সেইখিনি আমি ছল্ভ কৰিলোঁ। আজি আমি দুটা ব্লক কমিটি ঘোষণা কৰিলোঁ, যুৱ মৰ্চাৰ নতুনকৈ সভাপতি সম্পাদক নিৰ্বাচন কৰিলোঁ আৰু আমি সম্পূৰ্ণৰূপে নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতিৰ কাৰণে আজিৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ। নিশ্চয় ২০২৬ আমি নিৰ্বাচন আকৌ আমি বিজয় হ'ম, তাৰে এটা আখৰা আজি ইয়াত হ'ল। আৰু যিখিনি আমাৰ ভুল আছিল, যিখিনি আমাৰ দোষ আছিল, যিখিনি আমাৰ ত্ৰুটি আছিল, সেইখিনি আমাৰ দলীয় কৰ্মীসকলে উনুকিয়াই দিছে আৰু অহা দিনত নিশ্চয়কৈ এইখিনি সমাধান কৰি ৰাইজৰ কাষত কেনেকৈ সবলভাৱে যাব পাৰি, ৰাইজৰ আস্থা কেনেকৈ জিকিব পাৰি তাৰ কাৰণে নিশ্চয় কাম কৰিম। আৰু আমি বিগত দিনত কি কাম কৰিলোঁ নকৰিলোঁ, কি কাম হ'ল নহ'ল, সকলো তথ্য আজি আমি এই সভাৰ জৰিয়তে দিলোঁ। আমি আশাবাদী ২৬ত আমাৰ অত্যন্ত ভাল হ'ব। কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা পাইছোঁ, সকলোৱে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু নতুনভাৱে নতুন উদ্যমেৰে কাম কৰিবলৈ তেখেতসকলে আমাক চৰ্চা বিভিন্ন সময়ত বিভিন্নভাৱে আহি থাকে। মই দলত যেতিয়া আহিছোঁ তেতিয়াৰ পৰাই মই কংগ্ৰেছত যাম, তেতিয়াৰ পৰাই মই কংগ্ৰেছত খেলিম, ইয়াত খেলিম, তাত খেলিম। ইমান আমাক মানে তাত টিকেট দিব, MP টিকেট দিব, MPৰ সময়তো মাতিছিল, বিভিন্ন কথা চৰ্চাত আহি থাকে। সেইবিলাক চৰ্চা বাস্তৱ ক্ষেত্ৰত মই য'ত আছোঁ ততে আছোঁ। ফোনত আপুনি এটা বস্তু উল্লেখ কৰিছে, মানে দলীয় যিসকল কৰ্মী আছে তেওঁলোক দুৰ্বল হৈছে, AIUDFৰ অৱস্থা একেবাৰে বেয়া বুলি মানে আলোচনা হৈছে। সেইটো আলোচনা আপোনালোকে শুনিব নালাগিছিল। আমাৰ দলীয় কৰ্মীবিলাকৰ উৎসাহ বঢ়াবৰ কাৰণে কিছু কথা ক'ব লগা হয়, সেইবিলাকৰ নিউজৰ পাৰ্ট নহয়। তো আমি আশা ৰাখিছোঁ, সেইখিনি আমি দলীয় কৰ্মীবিলাক মনত দিছোঁ যে আপোনালোকে দুৰ্বল হ'লে নহ'ব, আপোনালোকে নিজে মাৰ বান্ধি থিয় হ'ব লাগিব আৰু পূৰ্ণ শক্তিৰে ইলেকশ্যন নিৰ্বাচন কৰিব লাগিব। তাৰ কাৰণে কোৱা আমি 35+1-2+- এনেকুৱা ভাবিছোঁ। এতিয়ালৈকে দলৰ সিদ্ধান্ত ইমানখিনিলৈকে আছে। চাওক, এই মুহূৰ্তত আমি কংগ্ৰেছৰ লগত কোনো ধৰণৰ মিত্ৰতাৰ কথা পতা নাই, তেখেতসকলে আমাৰ লগত কোনো পতা নাই। সময়ত সকলো সিদ্ধান্ত হ'ব। ষ্ট্ৰেটেজি পাৰ্টটো এতিয়াই আমি সকলো কথা ক'ব নোৱাৰোঁ। যিখিনি হ'ব, যিখিনি ক'ব পৰা হৈ যাম সেইদিনাখন আপোনালোকক ক'ম। বাকীখিনি কথা এতিয়া আণ্ডাৰ কাভাৰ হৈ আছে। দলৰ প্ৰধানগৰাকী বহুতেই বহুত সময়ত হাৰে, তো দলৰ প্ৰধানগৰাকী হাৰিছিল, হাৰ জিত থাকিবই। এইবাৰ আকৌ জিকিব, তো এইটোতো আপ ডাউন থাকিব। পাৰ্মানেণ্ট মই যোৱাবাৰ হাৰিছোঁ, এবাৰ জিকিছোঁ, এবাৰ আকৌ জিকিম, তো এইটো জিকি থাকিম। তো আল্টিমেটলি কেতিয়াবা ৰাইজে মোক বেয়া পালে মোক হৰুৱাই দিব। তো এইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব। আশা কৰিছোঁ যে যিমানখিনি মই কাম কৰিছোঁ, যিমানখিনি মোৰ আস্থা, মানকাছৰ ৰাইজে মোক আকৌ জিকাব। এইটো এতিয়ালৈকে চৰ্চা চলি আছে, দলৰ ফালৰ পৰা আমি ট্ৰাই কৰি আছোঁ। তেখেত যাতে যিকোনো এটা বিধানসভাৰ পৰা নিৰ্বাচন খেলে তেতিয়াহ'লে বহুত ভাল হ'ব। কিন্তু এতিয়ালৈকে তেখেতে কোনো কনচেণ্ট দিয়া নাই। আমি আশাবাদী তেখেতে খেলক, আকৌ আমাৰ নেতৃত্ব দিয়ক, আমাৰ বিধানসভাক আকৌ নেতৃত্ব দিয়ক বিচাৰোঁ। থেংক ইউ। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক আমাৰ দলৰ কৰ্মকৰ্তাসকলে বিচাৰিছে আকৌ বিধানসভাত আহিবৰ কাৰণে। তো এতিয়ালৈকে আজমল ডাঙৰীয়াই কোনো ধৰণৰ কনচেণ্টো দিয়া নাই।
পাৰ্টিৰ সিদ্ধান্ত চূড়ান্ত হোৱা নাই, কিন্তু দলৰ ফালৰ পৰা ডিমাণ্ড আছে মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়া আকৌ আমাৰ বিধায়িনী দলৰ দলপতি হওক, আমাক নেতৃত্ব দিয়ক, অসমত আহি আকৌ আমাৰ সন্মুখৰ পৰা নেতৃত্ব দিয়ক আমি বিচাৰি আছোঁ। সেই কথাটো পাৰ্টিৰ এতিয়ালৈকে আলোচনাৰ বিষয় অহা নাই, তেখেতে আহিব নে নাই এইটোও কনচেণ্ট দিয়া নাই। যদি আহে, কালি যদি মানকাচৰটো বিচাৰে মই দিব লাগিব, পাৰ্টিৰ সভাপতি মোক মানকাচৰটো যদি বিচাৰে যে মানকাচৰটো মোক দিয়া মই দিব লাগিব, তো য'ত বিচাৰিব তাতে দিম। এইটো ইমান ডাঙৰ কথা নাই, ক'ত খেলিব সময়ত সিদ্ধান্ত লোৱা নাই হোৱা, এতিয়ালৈকে কোনো ধৰণৰ আলোচনাই হোৱা নাই। এতিয়া সময় আছে, 6 মাহ সময় আছে। থেংক ইউ।